শীতৰ আগমনৰ লগে লগে আগমন ঘটে জাক জাক পৰিভ্ৰমী পক্ষীৰ। শীতৰ সময়ত জলাশয়, বিল, পুখুৰী আদি দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ জলকেলীয়া এক নান্দনিক দৃশ্য গঢ়ি তুলিছে। পৰিভ্ৰমী পক্ষীৰ বিচৰণৰ ভূমিত পৰিণত হৈছে জামুগুৰিহাটৰ মন্তপুখুৰী। শোণিতপুৰৰ জামুগুৰিহাটৰ বৰভগীয়া গাঁৱত থকা 20 বিঘাৰো অধিক ব্যাসাৰ্ধৰ এক প্ৰকাণ্ড পুখুৰীটোত এতিয়া পুৱা আৰু গধূলিৰ ভাগত বিচৰণ কৰিছে চাকৈ চকুৱা, পেলিকান, পাতিহাঁহ, খৰালি, নাইপকে ধৰি হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষী চৰাই। পৰিভ্ৰমী পক্ষীৰ নান্দনিক জলকেলীৰ দৃশ্যই মুগ্ধ কৰিছে সকলোকে। নৱেম্বৰ মাহৰ প্ৰথম 2 দিনৰ ভিতৰতে প্ৰতি বছৰে আগমন ঘটা এই পৰিভ্ৰমী চৰাইবোৰ 4-5 মাহ থকাৰ পিছত মাৰ্চ মাহৰ শেষৰ পিনে পুনৰ এই ঠাইৰ পৰা গুচি যায়। উল্লেখ্য যে জামুগুৰিহাটত পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰাত আনন্দ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে। জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এই মন্তপুখুৰীত শীতৰ আগমনৰ লগে লগে বিভিন্ন ধৰণৰ পক্ষী, চাকৈ চকুৱা, ধেতৰাজ, খৰালি, পানীকাউৰী, এনেকুৱা বগলী আৰু এইবিলাক বিভিন্ন ধৰণৰ পক্ষী ইয়াত আহি সদায় পৰিভ্ৰমণ কৰি থাকে। শীতৰ ঠিক আগমনৰ লগে লগে আমি ইয়াত সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। পুৱা আবেলি আমি প্ৰত্যক্ষ কৰি ইয়াৰ যি দৃশ্য, সেই নয়নাভি দৃশ্য সঁচাকেই আপ্লুত কৰে। আমাৰ সকলো চুবুৰীয়া, আমাৰ গাঁও প্ৰতিবেশী ৰাইজ সকলোকে এই দৃশ্যই সঁচাকৈ আপ্লুত কৰিছে। এই সুযোগতে আমি ক'ব বিচাৰোঁ যে ইয়াত যিবিলাক পক্ষী আহে, বৰ্তমান যিবিলাক পক্ষী আহে, আজি পৰ্যন্ত ইয়াতে কোনো ধৰণৰ পক্ষীক কোনো অনিষ্ট নকৰে, কোনো এটা শিলগুটি মাৰিবলৈও ইয়াতে কোনো নাহে। গতিকে সেইফালৰ পৰা ইয়াত যথেষ্টখিনি চৰাই চিৰিকটিখিনিৰ নিৰাপত্তা থকাৰ হেতুকে ইয়াতে প্ৰতি বছৰে বছৰে এই শীতৰ আগমনত এই পক্ষীসমূহ আমাৰ ইয়াত বিচৰণ কৰিবলৈ দেখা পোৱা যায়। নিউজ ডেস্ক, নিউজ ৱাইড অসম।